আজি মোৰ ব্লগটোৰ বিষয়বস্তু হৈছে যে একচুৱেলি মই টিফিনতনো কি পেক কৰোঁ। মই আগতীয়াকৈ আপোনালোকক জনাই দিওঁ যে কিবা ফেঞ্চি আইটেম আনো বুলি আপোনালোকে কিন্তু অনুমান নকৰিব, কিয়নো ঘৰত যি সামগ্ৰী থাকে সেয়া দিয়ে ধুনীয়াকৈ নিজৰ দিনটো ভাগৰ টিফিন ৰেডি কৰি আনো। লাঞ্চৰ কাৰণে মই লৈ আহিছিলোঁ অকণমান ফ্ৰাইড ৰাইচ, লগতে এইফালে আলু বইল আৰু কেইপিচমান পনীৰ। এনেকৈ চিম্পলকৈ 12টা 12:30মান বজাত মোৰ এই লাঞ্চৰ টিফিনটো কৰা হয়। আন এটা ভাগত চাহ খাবৰ বাবে কিবা লৈ আহোঁ। আজি লৈ আহিছিলোঁ বাদাম আৰু লগতে ফল মূলৰ কাৰণে আজি দিনটো ভাগৰ কাৰণে লৈ আহিছিলোঁ মই এইফালে বগা জামুন। পিছে আজি লৈ আহিছিলোঁ মই কোল্ড কফি, কিন্তু কোল্ড কফি নামতহে ইয়াত কোনো ধৰণৰ আইচ বা বেলেগ মই বহুত ফেঞ্চিকৈ বনাই অনা নাই, চিম্পলকৈ বনাই অনা হৈছিলে। দিনটোৰ কাৰণে যিহেতুকে ওলাই অহা হয়, গতিকে নিজৰ স্বাস্থ্যটোৰ প্ৰতি যতন ৰাখি আমি খোৱা বোৱাবিলাক টাইমমতে কৰি থাকিব লাগে। কথাটো হৈছে যে কিমান ফেঞ্চি আইটেমছ আমি আনিছোঁ নিজৰ টিফিনৰ নামত, সেইটো আটাইতকৈ গুৰুত্বপূৰ্ণ কথা নহয়। আমি দিনটোত নিজৰ পেটটো কোনো ধৰণৰ ভোক নলগাকৈ, নিজৰ স্বাস্থ্য বেয়া নলগাকৈ আমি যত্ন ল'ব লাগে, সেয়াই আমাৰ কাৰণে গুৰুত্বপূৰ্ণ কথা।